এয়া আমাৰ নিচা আহি পালেহি। এইফালে গুলমন নিচায়েকৰ কোচত চাওকচোন, এইফালে চকলেট হিচাপ কৰি আছে, 1 2 3টা কৰি। এইফালে ধুনীয়াকৈ ভাত সাজ খাই লওঁ বোলো। এইফালে ভাত, তাৰ পাছতে দাইল, কচু দাইল আৰু কাৰৈ মাছ, তাৰ পাছতে এইফালে খৰিচা টেঙা মাছ আৰু এয়া লাই শাক আলু ভাজি লগতে ডিম এটা। এইফালে ধুনীয়াকৈ ভাত পানী খাই আহি পালোহি ঘৰ। তাৰপাছতে ঘৰ পাই এইফালে ধুনীয়াকৈ চাহ একাপ খাই লৈছোঁ গধূলি সময়কণত। এইফালে চানা আৰু এইফালে মিঠাই দি চাহ খাই মেলি এইফালে ধুনীয়াকৈ বোলো, আৰু ঠাণ্ডা বহুত পৰিছে দেই। তাৰ পাছতে এইফালে বোলো আলু ভাজি, এয়া ধুনীয়াকৈ আলু কাটো আৰু পিঁয়াজ ধুনীয়াকৈ কাটি দিছোঁ। তাৰ পাছতে এয়া ধুনীয়াকৈ বহি আছোঁ আৰু। তাৰ পাছতে আৰু এতিয়া এইফালে আমাৰ উখোৱা ধান বহাইছে দেই। এয়া চাউল উখোৱা ধান মানে, তাৰ পাছতে আৰু উখোৱা চাউল খাই ভালেই লাগে দিয়কচোন। এয়া তাৰ পাছতে বিহু বুলি ক'লেতো এটা দুটাকৈ সকলোখিনি গোটাব লাগে। তাৰ পাছতে এইফালে ঢেঁকীশালো ঠিক কৰা হৈছে, লগতে মানে আজি এইফালে পিঠা খুন্দা হ'ব। তেল পিঠা কেইটামানটো সোনকালে শুকান পিঠা খুন্দি থ'ব লাগিব, ৰ'দ দিওঁতে শুকুৱাই থ'ব লাগিব। তাকে ভাবি এইফালে পিঠা খুন্দি আছোঁ আৰু। এয়া ধুনীয়াকৈ মানে এতিয়া শুকুৱাই থৈ দিলে পটককৈ কোনোবা এটা আহিলে নাইবা ঘৰতে পটককৈ মন গ'লে এয়া তেল পিঠা কেইটামানকে খাব পাৰিম বুলি। এয়া তাৰ পাছতে এতিয়া খুন্দি মেলি হ'ল বাৰু। তাৰপিছত খুন্দি মেলি হ'ল আৰু গা বিষটোতো মাৰিব লাগিব, সেইটো কাৰণে বোলো এয়া ধুনীয়াকৈ পিঠা কেইটামান বনাওঁ। এয়া মই পিঠা ধুনীয়াকৈ মঠি মেলি লৈছোঁ। তাৰপাছত তেল পিঠা কেইটামান বোলো ধুনীয়াকৈ বনাওঁ বুলি ল'লোঁ। এয়া গেছটো জ্বলাই লৈছোঁ, জ্বলাই মেলি এয়া তেল পিঠা কেইটামান ধুনীয়াকৈ বনাই দিওঁ। মানে এতিয়া দুপৰীয়া চাহকাপ খাব লাগিব ন, সেইটো কাৰণে এইফালে কেৰাহীটো পাতি দিছোঁ। তাৰ পাছতে এয়া তেল চেল দি বোলো তেল পিঠা কেইটামান বনাওঁ। আৰু গৰমে গৰমে তেল পিঠা কেইটা খোৱাৰ মজাই সুকীয়া দেই, আৰু গোন্ধত আমোল মোলাই আছে গোটেই পাকঘৰটো। তাৰ পাছতে এইফালে ধুনীয়াকৈ এয়া তেল পিঠা পূৰা বনাই আছোঁ দেই। তাৰ পাছতে এতিয়া দুপৰীয়া চাহকাপৰ লগত পূৰা ৰেডি কৰিছোঁ আৰু এতিয়া তেল পিঠা। তাৰ পাছতে আৰু একদম কৈছোঁ নহয়, দেখি লোভ লাগিছে নি? আকৌ লোভ লাগিছে যদি উপায় নাই দেই। এইফালে বিহু খাবলৈকে আহিব পৰা আপোনালোক সকলো। এয়া মই তেল পিঠা বনাই খুৱাম। আৰু এই তেল পিঠাকেইটা যেতিয়া ফাটি ফাটি এয়া পূৰা ধুনীয়াকৈ ওলাই যায় ন, তেতিয়া সিজিলে বুলি গম পোৱা যায়। এয়া পূৰা ধুনীয়াকৈ তেল পিঠা বনাই মেলি হৈ গ'ল। তাৰ পাছতে এতিয়া চাহকাপৰ লগতে একদম মানে অংশগ্ৰহণ কৰোঁ আৰু একদম ফুলা ফুলা তেল পিঠাৰ লগত সোৱাদেই কি ক'ম আৰু মানে পিঠা পনাৰ ভিতৰত এই পিঠাটো বেছি যায়, তিল পিঠাটো সিমান নাযায়। এনেই বাহিৰলৈ উলিওৱা হয় আৰু ভিতৰলৈ সোমোৱা হয়। সেইবাবে এইফালে তেল পিঠা কেইটামান হ'লেতো আৰু একো নাই। এইফালে তেল পিঠা চাহ তাহ খাই মেলি অকণমান ৰেষ্ট কৰোঁ বুলি এয়া বিচনাতে পৰিছোঁ আৰু। এয়া আজি ব্লগটো ইমানেই। নেক্সট এটা ব্লগ লৈ জল্দি আহি চাই থাকিব সকলোৱে।